বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পালে চৰাইদেউ মৈদামে। এই সন্দৰ্ভত ইউনেস্কোৰ প্ৰতিনিধিৰ সন্মুখত কি যুক্তি দাঙি ধৰিছিল আইকমছৰ বিশেষজ্ঞই? চৰাইদেউ মৈদামক লৈ কি প্ৰত্যাহ্বান আছে চৰকাৰৰ সন্মুখত? নগাঁৱত সকলো কথা জনালে আইকমছৰ বিশেষজ্ঞ ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতীয়ে। আজিতো খুবেই ভাল লাগিছে আৰু ইউনেস্কোৰ হৈ পেলাই সদায় ই কমাৰ্চেই বিশ্ব ঐতিহ্য দস্যাৰবিলাক পৰীক্ষা কৰে। গতিকে সেইটো সংস্থাৰ মই এটা অংশ আৰু ইয়াত কিছুদূৰ অংশগ্ৰহণ কৰিবলৈ পাইছিলোঁ। ছিংগাপুৰৰ পৰা যেতিয়া চিয়ান আহিছিলে চৰাইদেউ মৈদাম চাবৰ কাৰণে, তেওঁ আমাৰ ভাৰতত থকা বিশেষজ্ঞ সদস্যসকলৰ সৈতে কথা পাতিছিলে আৰু তেতিয়া তেওঁক এইটো কথা বুজাই দিছিলোঁ যে এই আমাৰ চৰাইদেউ মৈদামটো এইটো গোটেই পৃথিৱীতে এটা উল্লেখযোগ্য সম্পদ আৰু ইয়াৰ যিখিনি ঐতিহ্য সেইখিনিও তেওঁক কোৱা হৈছিলে। আমাৰ সেই মিটিংখন কনফিডেঞ্চিয়েল আছিলে, সেইকাৰণে ইয়াৰ আগলৈকে এইবিলাক কথা কোৱা নাছিলোঁ, কিন্তু এতিয়া যিহেতু গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল সেইকাৰণে ক'ব পাৰিছোঁ। আৰু তেখেত যথেষ্ট অভিজ্ঞ ব্যক্তি আৰু আমাৰ কথাবিলাক মন দি শুনিছিলে আৰু সমস্যাবিলাকো তেখেতক দেখুৱাই দিছিলোঁ যে কিছুমান মাটি এনক্ৰচ হৈ আছে আৰু তেওঁ কিছুমান পৰামৰ্শ দিছে অসম চৰকাৰক, সেইবিলাক এতিয়া কাৰ্যকৰী কৰিব লাগিব। আৰু